আজি এই ভিডিঅ' লৈ আহিছোঁ শিক্ষক কৰ্মচাৰী আৰু নন টিচিং ষ্টাফৰ বাবে। ইমান দিন শিক্ষাগুৰুসকলে ছুটি লৈছিলে, বিদ্যালয়ৰ প্ৰধান প্ৰিন্সিপাল নাইবা হেড ছাৰৰ পৰা এপ্লিকেশ্যন দিলেই CL হৈছিলে। কিন্তু 1 এপ্ৰিলৰ পৰা শিক্ষা হেতুত আপুনি ছুটি ল'ব লাগিব, অনলাইনৰ থ্ৰুদি ছুটি ল'ব লাগিব। আৰু অনলাইনৰ থ্ৰুদি ছুটি ল'ব লাগিলে আপুনি কিছুমান কণ্ডিশ্যন আছে। 24 আৱাৰ আগতে আপুনি ছুটি ল'ব, 24 আৱাৰ আগতে বিদ্যালয়ৰ প্ৰধানৰ এপ্লিকেশ্যন দি পেলাই সেই এপ্লিকেশ্যন গ্ৰাণ্ট কৰিব লাগিব। গ্ৰাণ্ট কৰাৰ পিছত আপুনি শিক্ষা সেতু এপছত আপলোড কৰি ছুটি এপ্ৰুভ কৰিব লাগিব। আপুনি যিকোনো কামতে হওক, চেঞ্চাছৰ কামতে হওক, এক্সামিনেশ্যনৰ কামতে হওক, ইলেকশ্যন কামতে হওক, নাইবা ব্যক্তিগত কামতে হওক, মেডিকেল পাৰপছতে হওক, যিমান কাম আছে, যিমান ছুটি ল'ব লাগিব, সকলো ছুটি এতিয়াৰ পৰা আপুনি শিক্ষা হেতুত অনলাইনৰ থ্ৰুদি ছুটি ল'ব লাগিব। যদি আপুনি শিক্ষা হেতুত অগ্ৰাহ্য কৰিছে, শিক্ষা গুৰুত্ব দিয়া নাই, তেন্তে আপোনাৰ দৰমহা কৰ্তন হ'ব পাৰে। আৰু এটা সময়ত দৰমহা আপোনাৰ শিক্ষা হেতুৰ পৰা দৰমহা হ'ব। আপুনি মাহত 25 দিন প্ৰেজেণ্ট আছে, 5 দিন এবচেণ্ট, আপুনি কোনো এপ্লিকেশ্যন দিয়া নাই, ছুটি লোৱা নাই, অনলাইনত এপ্লাই কৰা নাই, তেন্তে 5 দিনৰ চেলাৰী আপোনাৰ কৰ্তন হ'ব পাৰে। আৰু শেষত ৰিটায়াৰৰ সময়ত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। সেয়ে কেনেকৈ শিক্ষা হেতুত আপুনি ছুটি ল'ব, এতিয়া এটা ক্ৰিটিকেল প্ৰশ্ন। সকলো শিক্ষাগুৰুৱে সেই টেকনিক নজনাটো আচৰিত নহয়। মই আজি এই ভিডিঅ'ত কেনেকৈ আপুনি ছুটি ল'ব, অনলাইনৰ থ্ৰুদি কেনেকৈ ছুটি ল'ব, সহজ পদ্ধতিত আপোনাক মই আগবঢ়াম। যিয়ে নহওক আপোনালোকে মনোযোগ দি শুনিব আৰু ভিডিঅ' স্কিপ নকৰিব, নহ'লে মাজত থাকি যাব, অসুবিধা হ'ব পাৰে। আপুনি প্ৰথমে যাব গুগলত, নেট অন কৰি ৰাখিব। আৰু এটা বস্তু কৈ যে আপোনাৰ ষ্টাফত শিক্ষা সেতুত আপোনাৰ নাম থাকিব লাগিব। যি টিচাৰ ষ্টাফ 10জন টিচাৰ ষ্টাফ আছে, সেই 10জনৰ ভিতৰত আপোনাৰ নাম থাকিব লাগিব। আপুনি আপোনাৰ ষ্টাফৰ বেলেগ মোবাইল দি পেলাই আপুনি ছুটি ল'ব পাৰিব, কোনো অসুবিধা নহয়। কিন্তু শিক্ষা হেতুত আপোনাৰ ষ্টাফৰ ভিতৰতে আপুনি যিকোনো একজনৰ মোবাইল দি আপুনি ছুটি ল'ব পাৰিব। কেৱল যে আপুনি ছুটি ল'ব, আপোনাৰ মোবাইল লাগিব সেইটো নহয়। আপোনাৰ টিচাৰৰ যিকোনো এজনৰ বা আপুনি কৰ্মৰত যিকোনো এজনৰ মোবাইল দি আপুনি ছুটি ল'ব পাৰিব। যিয়ে নহওক প্ৰথমে আপুনি ছুটি লোৱাৰ আগতে আপুনি যাব, নেট অন কৰিব আৰু ডাটা যাতে থাকে, পৰ্যাপ্ত ডাটা যে থাকে, থকাৰ পিছত আপুনি গুগলত যাব। গুগলত গৈ পেলাই আপুনি লিখিব শিক্ষা সেতু আসাম। মোৰ ছেভ আছিলে, মই মাৰিলোঁ শিক্ষা সেতু আসাম। তাতে আহিব শিক্ষা সেতু আসাম আৰু বিভিন্ন অপশ্যন আহিব। আমি প্ৰথমে যোনটো শিক্ষা সেতু আসাম তাতে ক্লিক কৰিব। মই ক্লিক কৰি আছোঁ। অলপ টাইম লাগে, আপলোড কৰোঁতে অলপ টাইম লাগে, আপোনাৰ বিৰক্ত নহ'ব। আহিছে আৰু তাতে লগ ইন আহিছে। এণ্টাৰ ইউজাৰ নেম, আপোনাৰ স্কুলৰ ডাইচ কোড নাম্বাৰ। মোৰ ছেভ আছিলে, মই মাৰি দিলোঁ। আপোনালোকৰ ডাইচ কোড নাম্বাৰ মাৰিব। তাৰপিছত পাছৱৰ্ড আমাৰ পাছৱৰ্ড স্কুলৰ পাছৱৰ্ড থাকে, সেই পাছৱৰ্ড মাৰিব। আমাৰ যেনেকুৱা মাৰিলোঁ। তাৰপিছত আহিব চিলেক্ট ডিষ্ট্ৰিক্ট ক্লিক কৰিব। এতিয়া আপুনি কোন ডিষ্ট্ৰিক্টৰ হয়, মই ইয়াতে বঙাইগাঁও, মই মাৰিলোঁ বঙাইগাঁও। তাৰপিছত আছে মাৰিলোঁ। মাৰাৰ পিছত আপুনি লগ ইন আছে, লগ ইন মাৰক, ক্লিক কৰিলোঁ। অলপ টাইম লাগিব। এতিয়া আপোনাৰ ইয়াতে চাব, লেপটপ হওক বা মোবাইল হওক, তাৰ ওপৰ লেফ্ট চাইডে 3টা আছে, তাতে ক্লিক মাৰিলোঁ। স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ আছে, এই টিচাৰ এণ্ড ষ্টাফত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ বহুত আহিব। ইয়াতে ৰেড কালাৰৰ টিচাৰ এণ্ড ষ্টাফ, লিচেনিং, টিচাৰ এণ্ড ষ্টাফ, ৰেজিষ্ট্ৰেশ্যন, ইনএক্টিভ টিচাৰ এণ্ড ষ্টাফ, এনেকৈ আহিব। অহাৰ পিছত আপুনি যিহেতু ছুটি ল'ব, সেইকাৰণে আপোনাৰ ইয়াতে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন মই মাৰিলোঁ। মাৰাৰ পিছত আহি আছে এতিয়া আপডেট ৰিজন। আপোনাৰ ৰিজন মাৰাৰ পিছত ষ্টাফ, আপোনাৰ নাম কি, এতিয়া আপোনাৰ ষ্টাফৰ সকলো টিচাৰৰ নাম ইয়াতে সম্পূৰ্ণ আহিব। মাৰাৰ পিছত আপুনি ফ্ৰম ডেট তাতে টিক মাৰিব। যিহেতু আজি 2 তাৰিখ, কিন্তু আপুনি 3 তাৰিখৰ পৰা হ'ব লাগিব। 3 তাৰিখ মাৰাৰ পিছত আপুনি টু ডেট, কিমান দিন ছুটি ল'ব, আপোনাৰ 12 তাৰিখলৈকে মই মাৰিলোঁ। মাৰা হ'ল। তাৰপিছত
এবচেণ্ট ৰিজন আপুনি কিহৰ কাৰণে এবচেণ্ট ৰিজন তাতে ট্ৰেইনিং ইলেকশ্যন ডিউটি আদাৰ ডিউটি হিয়াৰিং চেঞ্চাছ এক্সামিনেশ্যন ডিউটি মই মাৰিলোঁ এক্সামিনেশ্যন ডিউটি মাৰিলোঁ মাৰাৰ পিছত আপলোড ডকুমেণ্ট আপুনি যে ডকুমেণ্ট এতিয়া ফটো মাৰিব আপোনাৰ এপ্লিকেশ্যনটো আপুনি ফটো মাৰিব নাইবা আপোনাৰ যদি ফটো আপোনাৰ গেলাৰীত আছে সেইটো তাতে গ'লে হ'ব ইয়াতে উঠি আছে মই যেনেকুৱা ফটো মাৰিম যেনেকুৱা মাৰিম মোৰ ফটো আপলোড ফাইল কৰিলোঁ হৈছে এতিয়া আমি কেনচেল নাইবা ছাবমিট এতিয়া কেনচেলটো নকৰোঁ ছাবমিট কৰিম ছাবমিটত মাৰিলোঁ তাতে আপোনাৰ আপলোড হৈ আছে অলপ টাইম লাগে ষ্টাফ এণ্ড অলৰেডি এপ্লাইড এবচেণ্ট ৰিজন এতিয়া আপোনাৰ আপলোড ৰিজন এতিয়া নাম আহি গৈছে আপোনাৰ এতিয়া আপলোড ৰিজন মাৰাৰ পিছত আপোনাৰ একচেপ্ট হোৱাৰ পিছত আপোনাৰ এটা লিষ্ট আহিব লিষ্টত আপোনাৰ নাম আহিব আপোনাৰ নাম আহিল যদি আগতে কোনোবাই আপোনাৰ ষ্টাফত ছুটী লৈছে তাৰ নাম সহকাৰে তাৰ তলত আপোনাৰ নাম আহিব আৰু কেইদিন কি ছুটী আহিব অহাৰ পিছত সেইটো অলপ দাঙিব অলপ আপ কৰাৰ পিছত ৰাইট ছাইডে তলত থাকিব এপ্ৰুভ নাইবা ৰিজেক্ট আপুনি এপ্ৰুভত ক্লিক কৰিব এপ্ৰুভত ক্লিক কৰাৰ পিছত আকৌ ৰিজন আহিব কি ৰিজন আপুনি কিহৰ কাৰণে ল'ব এক্সামত যিহেতু এংগেজড আপুনি দিব যে আই এম এংগেজড ফৰ ইভালুৱেশ্যন অফ এনচাৰ স্ক্ৰিপ্ট অফ HS ছেকেণ্ড ইয়াৰ এট অমুক জুন যিকোনো এটা জুনৰ নাম দি পেলাই আপুনি কি কৰিল এপ্ৰুভ কৰিল এপ্ৰুভ কৰাৰ পিছত আপোনাৰ ছুটী এপ্ৰুভ হৈ গ'ল তাৰপিছত আপুনি স্ক্ৰীনশ্বট মাৰি আপুনি ষ্টাফত দিয়ক ক'ত দিয়ক এইখিনি হ'ল আপোনাৰ ছুটীৰ একচুৱেলি বাকীখিনি মই দেখাব নোৱাৰিলোঁ কাৰণ মই অলৰেডি ছুটী লৈছোঁ মই এক্সামত ডিউটিত ব্যস্ত হৈ আছোঁ অলৰেডি মই ছুটী যোৱাকালি লৈছিলোঁ ভিডিঅ' বনোৱাৰ আগতে লৈছিলোঁ সেইকাৰণে বাকীখিনি মই দেখাব নোৱাৰিলোঁ এতিয়া বাকীখিনি মই মুখেদি ক'লোঁ আপোনালোকক তথাপি যদি কিবা অসুবিধা হয় মই আৰু এটা ভিডিঅ' বনাম বেলেগৰ ছুটী দি পেলাই আমাৰ ষ্টাফৰে সুধিম কোনোবা ছুটী লয় যদি সেইটো দি পেলাই আপোনাক ভিডিঅ' বনাম আৰু নিশ্চয় বুজি পাব যিখিনি গৈছে তাৰপিছৰ পৰা মই কথাখিনি কৈ দিলোঁ আপোনাৰ চাৰ্ট আহিব লিষ্ট আহিব আপোনাৰ নাম সহকাৰে লিষ্ট অহাৰ পিছত আপোনাৰ অলপ দাঙিব ৰাইট ছাইডত তলত লিখিছে এপ্ৰুভ আৰু ৰিজেক্ট আপুনি এপ্ৰুভত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ৰিজন ফৰ CL ছুটীৰ বাবে কি ৰিজন আপুনি ৰিজন লিখি দিয়াৰ পিছত আপোনাৰ হৈ গ'ল আপোনাৰ ছুটী হৈ গ'ল তাতে এপ্ৰুভ হৈ গ'ল অ'কে এইখিনি হ'ল কাম যিয়ে আজিৰ কাৰণে এৰিছোঁ নেক্সট পৰৱৰ্তী আৰু ক্লিয়াৰলি মই ভিডিঅ' বনাই দিম